নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আহিগ'ল আপোনালোকৰ ভাল খবৰটো, কিয়নো আসাম পুলিচৰ যিটো কনষ্টেবলৰ ভেকেঞ্চি আছিলে AB আৰু UBৰ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছিলে তাৰ যিটো ফিজিকেল টেষ্টৰ ৰিজাল্ট হয়, তো বহুত কেণ্ডিডেটে যিহেতু ফিজিকেল টেষ্টৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছিলে, তো ফাইনেলি তাৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো মুকলি কৰিলে। তো আপোনালোকে এতিয়াৰ পৰা আপোনালোকৰ যিটো ফিজিকেল টেষ্টৰ ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আপোনালোকে যিহেতু ৰিজাল্ট চেক কৰা লিংকটো এক্টিভ কৰি দিছে, তো আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব পাৰিব এইটো ভিডিঅ'ত আপোনালোকক শেষলৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। আপোনালোকে কেনেকৈ ৰিজাল্টটো আপোনালোকৰ চেক কৰিব পাৰিব। আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ফ্ৰেছ নটিফিকেশ্যনবিলাক লগে পাই যায়। আসাম পুলিচৰ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছিলে AB আৰু UB কনষ্টেবলৰ ভেকেঞ্চিখিনিৰ ফাইনেলি যিটো আপোনালোকৰ ফিজিকেল টেষ্টৰ ৰিজাল্ট হয় ৰিজাল্টটো তেওঁলোকে মুকলি কৰিলে। তো আপোনালোকৰ যিটো ৰিজাল্ট চেক কৰা লিংক হয় লিংকটো তেওঁলোকে এক্টিভ কৰি দিছে। তো আপোনালোকে প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব। ৰিজাল্ট চেক কৰিবৰ কাৰণে আপোনালোকে আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট হয় SLPRB আপোনালোকে সেইটো ৱেবছাইটত গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আপোনালোকে যদি সেইটো চেক কৰাতে আপোনালোকে অসুবিধা পায়, তো আপোনালোকে যিটো ভিডিঅ' চাই আছে ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যনত ডাইৰেক্টলি ৰিজাল্ট চেক কৰা লিংক বুলি দিয়া আছে। আপোনালোকে ডাইৰেক্টলি লিংকটোত ক্লিক কৰিব আৰু সেই লিংকটো আপোনালোকে যিটো কমেণ্ট বক্স আছে কমেণ্টত আপোনালোকৰ যিটো প্ৰথম কমেণ্টৰ পিন কমেণ্টত আপোনালোকৰ লিংকটো দিয়াই থাকিব। তো আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আপোনালোকে আহি যাব পাৰিব। অহাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো ৰোল নম্বৰ আছে ৰোল নম্বৰটো আপোনালোকে দিব লাগিব। আপোনালোকৰ যিখন পাছ কৰা আপোনালোকৰ স্লিপ আছে ৰিচিপ্ট আছে, আপোনালোকে সেই ৰিচিপ্টখনত আপোনালোকৰ ৰোল নম্বৰটো দিয়া আছে। আপোনালোকৰ চাই কিনে ৰোল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকৰ যিটো এণ্টাৰ আপোনালোকৰ ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব পাৰি। আপোনালোকে যদিহে ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকৰ তলত কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক এতিয়া যিখিনি পষ্টৰ আজি ৰিজাল্ট ঘোষণা কৰিছে সেই পষ্টখিনি প্ৰথমত এতিয়া আপোনালোকক জনাই দিছোঁ কি তাত পষ্ট আছিলে। ইয়াত পষ্ট আছিলে 1645টা কনষ্টেবল ইন UBৰ কাৰণে, 2300 পষ্ট আছিলে কনষ্টেবল ABৰ কাৰণে। ইতিমধ্যে তাৰ যিটো ভেকেঞ্চি হয় ভেকেঞ্চিখিনি ইতিমধ্যে বঢ়াই দিয়া হৈছে। তো তাৰপিছত আপোনালোকৰ পষ্ট আছিলে এটা পষ্ট কনষ্টেবল UBৰ কাৰণে ইন APR আণ্ডাৰত এই পষ্টটো আছিলে। তাৰপিছত 114টা পষ্ট আছিলে কনষ্টেবল UBৰ কাৰণে। তাৰপিছত এটা পষ্ট আছিলে কনষ্টেবল AB ব্লকিং পষ্ট ফৰ হিলছ ট্ৰাইবৰ কাৰণে, এই পষ্টখিনি আছিলে। তাৰপিছত আপোনালোকৰ 58টা পষ্ট আছিলে বটমেনৰ কাৰণে ইন আসাম পুলিচৰ আণ্ডাৰত। তাৰপিছত আপোনালোকৰ 204টা পষ্ট আছিলে কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, 2টা পষ্ট আছিলে কনষ্টেবল কাৰ্পেণ্টাৰ ইন APR আণ্ডাৰত, এই পষ্টখিনি আছিলে। তাৰপিছত আপোনালোকৰ 262টা পষ্ট আছিলে কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, 3টা পষ্ট আছিলে কনষ্টেবল কাৰ্পেণ্টাৰ ইন APR এণ্ড এটা পষ্ট আছিলে চাব অফিচাৰৰ, আৰু 39টা পষ্ট আছিলে ইমাৰ্জেঞ্চি ৰেস্কিউৰ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে 39টা পষ্ট আছিলে। তাৰপিছত 239টা পষ্ট আছিলে কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ DG CD এণ্ড CGHGৰ আণ্ডাৰত, এই পষ্টখিনি আছিলে 269টা। তাৰপিছত আপোনালোকৰ 5টা পষ্ট আছিলে অফ হাবিলদাৰৰ কাৰণে। তাৰপিছত আপোনালোকৰ DG CG আৰু CGHGৰ আণ্ডাৰত এই 5টা পষ্ট আছিলে। তো আপোনালোকৰ এইখিনিয়ে পষ্ট আছিলে। ইতিমধ্যে তাৰ যিটো ফিজিকেল টেষ্ট ইতিমধ্যে হৈ গৈছে, তো আজি এই পষ্টখিনিৰ আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিলে। তো আপোনালোকে যদি যিকোনো পষ্টত আপোনালোকৰ ফিজিকেল টেষ্ট দিছিলে এতিয়া গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰি লওক। আপোনালোকক ইতিমধ্যে জনাই দিছোঁ আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব পাৰে। তো আপোনালোকে দিবলগীয়া আপডেটটো এইটোৱে আছিল। আপোনালোকে যদি ভিডিঅ'টো ফ্ৰেণ্ডছ ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। নতুনকৈ যদি আপোনালোকে চেনেলটোত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায়। তো ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।